কুন্তলিত কুৰুক্ষেত্ৰ লাটমণ্ডলকো দিলে ঘুচা মণ্ডলে এসডিসি স্যার মণ্ডলক পঠাইছে ততে মণ্ডলক ঘুষ মাৰিছে লগত মেকি আছে বুলি কয় কি মাৰা নাই তোৰ মাইকি কেটা ইমান হিৰো নেকি দেলে স্যার গলত চাল গৈছে আপুনি এফআইআর দিব হা মই এফআইআর দিম তো কথা কথা কিয় মাৰিছে ৰে মেপ কি বেয়া বেয়া ভাকাই মাইকি তাই কি বেয়া বেয়া ভাকা খাইছে মাইকি মেপ খন চিনি দিছে মেপ আসগৰ আলী আৰু আকবৰ আলীৰ মাজত হৈছিল ভূমিকেন্দ্ৰিক সংঘাত আকবৰক মাতি সমজাই দিবলৈ আহোঁতেই আৰক্ষীৰ সন্মুখতেই প্ৰচণ্ড খণ্ডযুদ্ধ সমৰীয়া ৰাজচক্ৰ কাৰ্যালয় এলেকাৰ জাউকাটাৰ 9 বিঘা 2 কথা 12 লেচা ভূমিক লৈ দীৰ্ঘদিনৰ পৰা সংঘাত চলি আহিছিল সংঘাত চলিছিল আসগৰ আলী আৰু আকবৰ আলীৰ মাজত অৱশেষত নিম্ন আদালতে আকবৰক ভূমি সমজাই দিবলৈ ৰায় দিছিল যদিও আসগৰে উচ্চ ন্যায়ালয়ত সেই ৰায়ক প্ৰত্যাহ্বান জনায় পিছে উচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ ৰায় বাহাল ৰাখে অৱশেষত বৃহস্পতিবাৰে মাতি সমজাই দিবলৈ আহিছিল আৰক্ষী প্ৰশাসনৰ লোক অৰ্ডাৰ মতে কি কৈছে এই ডাকটো সেকেন্ড পাৰ্টি বুজাই দিব দিছে সমজাই দিব কিন্তু আৰক্ষী প্ৰশাসনৰ সন্মুখতে আসগৰ আলী পক্ষই আক্ৰমণ কৰে আনকি আক্ৰমণত আহত হয় লাটমণ্ডল গোলক কলিতাও আজি তাৰ মানে আমাৰ এটা ভূমি বিবাদক কেন্দ্ৰ কৰি আহিছিলে আমাৰ ভূমি 937 নম্বৰ দাগৰ 9 বিঘা 2 কাঠা 12 লেচা জমি হেতু আমাৰ মাটিখিনি আমি আগৰ পৰাই খাই আছো কিন্তু মাজতে তেওঁলোকে এটা বিবাদ লগাই মাটিটো কেছ লগাই মাটিটো জব্দ হয় জব্দ হোৱাত 2022 চনতে খুলি দিয়ে মাটিটো কোৰ্টৰ পৰা আৰু আমাক হেণ্ডঅভাৰ কৰিবলৈ দিয়ে অৰ্ডাৰ দিয়ে তেওঁলোকে হিটো অৰ্ডাৰক চ্যালেঞ্জ কৰি হাইকোৰ্টত এটা কেছ দিয়ে পিটিশন দিয়ে আকৌ হাইকোৰ্টে ঠিক সেম অৰ্ডাৰটো আগৰ যেটো সিভিল কোৰ্টৰ অৰ্ডাৰ আৰু আগৰ যেটো কোৰ্টৰ অৰ্ডাৰ আছিল মেজিষ্ট্ৰেটৰ অৰ্ডাৰ হেখিনি মিলাই আকৌ এটা অৰ্ডাৰ দিয়ে আমাৰ পজিশনতে মাটিখিনি দিয়ে ঠিক তেনেকৈ আজি মানে কোৰ্টে এটা অৰ্ডাৰ দিয়ে যে মাটিখিনি এক্সিকিউট কৰি আমাক বুজাই দিব লাগে আৰু আমাক সমজাই দিয়াৰ কাৰণে আমাৰ সমৰীয়া ৰাজচক্ৰ বিষয়ৰ নিৰ্দেশ মৰ্মে এসকে মহোদয় লাটমণ্ডল মহোদয় আৰু সমৰীয়া আৰক্ষী বিষয়া বকো আৰক্ষী বিষয়া তেওঁলোকে আমাৰ ইয়াত উপস্থিত হয় তেওঁলোকে আহি আমাৰ মাটিখিনি সমজাই দিয়ে কিন্তু সোমেশ নামৰ যেটো আমাৰ অপোজিট পাৰ্টি তেওঁলোকৰ মানে মহিলাসকলক লৈ আমাৰ ওপৰত আক্ৰমণ কৰে আমাৰ ইতিমধ্যে আমাৰ এসকে সাহেবক আক্ৰমণ কৰে হেকিনো আপোনালোকৰ কেমেৰাত নিশ্চয় বন্দী আছে সুলেমান আলী তেওঁলোকে আক্ৰমণ কৰে আৰু লিয়াকত আলী আৰু কেইবাজনক তেওঁলোকে আক্ৰমণ কৰে কিন্তু পুলিচে আমাক মাটিখিনি সমজাই দিয়ে আমাক খেতি যাবলৈ অনুমতি দিয়ে আৰু সবৰ আগতে তেওঁলোকে কৈ দিয়ে যে এই মাটিখিনি আজিৰ পৰা এই সেকেন্ড পাৰ্টি অৰ্থাৎ আমাৰ মোৰ নাম আব্দুল কাদের আমাক দি দিয়ে আৰু আমাক হেখিনি খেতি বাতি কৰিবলৈ খাবলৈ দিয়ে কিন্তু তেওঁলোকে মাজতে যোৱা ৰাতি ৰিসেন্টলি যোৱা ৰাতি এই খবৰটো পাই যেটো ৰাস্তাই দি আমি মাটিত নামিব লাগিব হে তাতে এটা ঘৰ বনাই এটা চালি বনাইছে বেৰা সেৰা দিয়া নাই কিন্তু মাটি কাটি মাটি খান্দি সেই জব্দ মাটি খান্দি চালি বনাইছে আইনৰ বিৰুদ্ধে গৈ মাটি এটাষ্ট হোৱা মাটি তেওঁলোকে খান্দি ঘৰ বনাইছে আৰু সেই বিষয়ে আমি আৰক্ষী বিষয়া বা চক্ৰ বিষয়া মহোদয়ক এপ্লিকেশ্যন দিছোঁ আৰু এইটোৱে ঘটনা কি হ'ব আইনৰ আশ্ৰয় বিচাৰিছোঁ কাৰণ তেওঁলোক ভেৰি ক্ৰুৱেল মেন তেওঁলোক বহুতে মানে একেবাৰে বেয়া মানুহ আইন কানুন নামনা মানুহ আৰু কোনোদিনে তেওঁলোকৰ ওপৰত 3-4টাকৈ কেছ থাকে চৰতো তেওঁলোকে মাৰপিট কৰি থাকে সদায় মানুহৰ লগত কিন্তু এতিয়া আমি আইনৰ মাজতে আছোঁ আমি আইনৰ ওচৰতে গৈ আছোঁ এতিয়া আমি আমাৰ ৰাজচক্ৰ বিষয়া মহোদয়লৈ অনুৰোধ জনাম আৰু আমাৰ কামৰূপ জিলা উপায়ুক্ত মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিব আজিৰ যেটো ঘটনা যেটো কাৰুকাৰ্য হৈ গ'ল আৰক্ষী বিষয়াসকলৰ সন্মুখতে এসকেৰ সন্মুখতে গতিকে এই বিষয়ৰ ওপৰত যাতে উচিত তদন্ত কৰি উচিত ব্যৱস্থা লয় আৰু আমাৰ এই দুখীয়া পৰিয়ালটো মোৰ সৰু খুৰা যেটো তেওঁলোকৰ ল'ৰা ছোৱালী আছে তেওঁলোক খুবেই দুখীয়া তেওঁলোকৰ 6.5 বিঘা মাটি আমাৰ তাতে 3 বিঘা মাটি গতিকে এই দুখীয়া মানুহখিনিক যাতে আইনী সাহায্য প্ৰদান কৰে তাৰ বাবে মই আইনৰ ওচৰত সহায় বিচাৰিম সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ